হেল্ল' গাইজ নমস্কাৰ। বিধানসভা নিৰ্বাচন সমাগত অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন হ'ব। এটা পৰ্যায়তেই অসমতে নিৰ্বাচন হ'ব। তাৰ লগতে হোজাই বিধানসভা সমষ্টিতো 9 এপ্ৰিলতেই নিৰ্বাচন হ'ব। আৰু আজি মই কথা পাতিব লৈছোঁ হোজাই বিধানসভা সমষ্টিৰ বিষয়ে। আৰু হোজাই বিধানসভা সমষ্টিৰ মূল প্ৰতিদ্বন্দ্বী মানে মূল যুঁজটো হ'ব বিজেপিৰ আৰু কংগ্ৰেছৰ মাজত। তো বিজেপিৰ প্ৰাৰ্থী হ'ল শিলাদিত্য দেৱ ডাঙৰীয়া আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হ'ল জিলি চৌধুৰী ডাঙৰীয়ানী। ইতিমধ্যে দুইজন কেণ্ডিডেটৰ কথাই আমি গম পাইছোঁ। আৰু 23 তাৰিখ বা 26 তাৰিখে হয়তো আৰু যদি কেণ্ডিডেট থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব। মই এটা পাৰ্চনেল ছাৰ্ভে কৰিছিলোঁ নিৰপেক্ষ ভূমিকাৰে। কিছুমান ৰাইজৰ পৰা কিছুমান কমেণ্ট লৈছিলোঁ আৰু নিৰপেক্ষভাৱে কিছুমান ৰাইজক সোধা পোছা কৰিছিলোঁ। তাৰ ভিত্তিত মই এই ছাৰ্ভেটো কৰিছিলোঁ আৰু ছাৰ্ভেৰ ভিত্তিত যি পালোঁ তাকে আপোনালোকৰ আগতে মই শ্বেয়াৰ কৰিব লৈছোঁ। ছাৰ্ভে মতে বৰ্তমানৰ বিজেপিৰ যিজন কেণ্ডিডেট শিলাদিত্য দেৱ ডাঙৰীয়াক হোজাইৰ ৰাইজে মনে মনে থিৰাং কৰি ৰাখিছে, তেখেতক ভোট দিব। আৰু হয়তো বেলেগ কেণ্ডিডেটে টিকেট পালে হয়তো বিজেপিয়ে জিকিলে হয়, কিন্তু শিলাদিত্য দেৱ ডাঙৰীয়া পোৱাৰ বাবে হোজাইৰ ৰাইজ অতি আনন্দিত। আৰু বহুতো উলহ মালহেৰে আপোনালোকে এই যোৱা দুদিনত তেখেতে আহিছে, হোজাইত আহি ৰেলী কৰিছে, বহুত ডাঙৰ ৰেলী কৰিছে। আপোনালোকে নিশ্চয় এইবোৰ দেখিছে যে তেখেতক ৰাইজে কিমান মৰম কৰে আৰু কিমান আশীৰ্বাদ দিয়ে। মোৰ পাৰ্চনেল ছাৰ্ভে মতে তেখেতে কমচে কম 1.5 লাখ ভোট পাব আৰু বৃহৎ এটা ডিফাৰেঞ্চত জিকিব। তো ছেকেণ্ড স্থানত কংগ্ৰেছ থাকিলেও এইটো কণ্টেষ্ট বুলি ক'ব নোৱাৰোঁ। মোৰ মতে মই যিটো ছাৰ্ভে পালোঁ তাতে হয়তো মেক্সিমাম কংগ্ৰেছে 25,000 পৰা 30,000 মান ভোট পাব। এতিয়া কথাটো হ'ল হোজাইৰ ৰাইজে শিলাদিত্য দেৱ ডাঙৰীয়াক ইমান মৰম কিয় কৰে আৰু শিলাদিত্য দেৱ ডাঙৰীয়াকৈ কিয় বিচাৰে? তেখেতৰ দুৰ্ভাগ্য, হয়তো 2021 চনত তেখেতৰ টিকেট পোৱা নাছিলে আৰু সেইটো সময়ত বিজেপি দলে হয়তো ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াক টিকেটটো দিছিলে। কিন্তু 2021 আৰু 2021 পৰা 2025লৈকে উন্নয়নমূলক কাম হৈছে হোৱাটো, কিন্তু বেলেগ সমষ্টিৰ পৰা কম হৈছিলে। কিন্তু 2016 পৰা 2021 চনৰ এটা গোল্ডেন পিৰিয়ড আছিলে হোজাইৰ কাৰণে। সেইটো সময়ত শিলাদিত্য দেৱ ডাঙৰীয়াই যিবোৰ ৰাস্তা হোজাইত কেঁচা আছিলে সেইবোৰ ৰাস্তা চহৰতেই হওক গাঁৱতেই হওক সকলো ৰাস্তাই পকী কৰাৰ মূল মানুহজন হ'ল শিলাদিত্য দেৱ ডাঙৰীয়া। এটা কথা আমি মানে ক'ব লাগিব, আমি স্বীকাৰ কৰিব লাগিব, তেখেতৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। যিটো নীলবাগানৰ পৰা হোজাই যিটো ৰাস্তা, এইটো কংগ্ৰেছ চৰকাৰ 15 বছৰ আছিলে, তৰুণ গগৈ চৰকাৰ, আৰু সেইটো সময়ত মন্ত্ৰী আছিলে অৰ্জুন দে ডাঙৰীয়া। তেখেতে নীলবাগানৰ পৰা হোজাই ৰাস্তাটো বহু শতক চেষ্টা কৰাৰ পিছতো কৰিব পৰা নাছিল। আৰু ইয়াতে UDFৰ সুপ্ৰিমো বদৰুদ্দিন আজমলৰো বাসস্থান, কোনেও কৰিব পৰা নাছিল। একমাত্ৰ নীলবাগানৰ পৰা হোজাই ৰাস্তাটো ইমান বেয়া আছিল, এই বেয়াৰ পৰা এটা ভাল ৰাস্তা উপহাৰ হিচাপে শিলাদিত্য দেৱ ডাঙৰীয়াই আমাৰ ৰাইজক দিব পাৰিছিল। তাৰপিছত চাওক শংকৰদেৱ নগৰ যিটো ৰোড, জোৰাপুখুৰী ৰোড, আমি হোজাইৰ পৰা যেতিয়া শংকৰদেৱ নগৰলৈ যাওঁ, টাউনলৈ তেঁতুলতলা হৈ টাউনলৈ আমি শংকৰদেৱ নগৰ যাওঁ, কিন্তু তেঁতুলতলাৰ পৰা জোৰাপুখুৰীলৈ ৰাস্তাটো সম্পূৰ্ণ ৰাস্তাটো কেঁচা আছিলে। এতিয়া বৰ্তমান হোজাইৰ ভিতৰত হোজাই শংকৰদেৱ নগৰ যিটো জোৰাপুখুৰী ৰোড, এইটো ইমান মানে ৰাস্তাটো হোজাই নীলবাগান ইছলামনগৰ যিটো মেইন ৰোড, তাৰ পৰা বহুত বেছি গাড়ী চলাচল হোজাই জোৰাপুখুৰী ৰোডতেই কৰে। এইটো অৱদানটো শিলাদিত্য দেৱ ডাঙৰীয়াৰেই। সেইফালে যদি আমি ক'ব যাওঁ, শিৱবাৰী হৈ নন্দপুৰ হৈ যিটো লংকা যায় সেইটো ৰাস্তাও কেঁচা আছিলে, সেইটো শিলাদিত্য দেৱ ডাঙৰীয়াৰেই অৱদান। হোজাইৰ যিটো অভাৰব্ৰিজ, ৰেলৱে যিটো অভাৰব্ৰিজ আছিলে, এই অভাৰব্ৰিজটো অনা আৰু ইয়াতে বনোৱা মূল মানুহজন হ'ল শিলাদিত্য দেৱ ডাঙৰীয়া। সেইটো সময়ত ইয়াতে লোকেল যিসকল ব্যৱসায়ী আছিলে, কিছুমান ৰাইজে আপত্তি কৰিছিলে যে এই ব্ৰিজটো ইফালে হ'ব নালাগে,
চিধা কৰিলে আমাৰ ব্যৱসায়ত লোকচান হ'ব। বহুতো দ্বিমত হৈছিলে ৰাইজৰ লগত, কিছুমান নিৰ্দিষ্ট কিছুমান ৰাইজৰ লগত শিলাদিত্য দেৱ ডাঙৰীয়াৰ হয়তো তেখেতক ভাল পোৱা নাছিলে। কিন্তু এটা সময়ত যোৱাৰ পাছত আজি 5টা বছৰ শিলাদিত্য দেৱ ডাঙৰীয়া হোজাইত নাছিলে আৰু ৰাইজে অনুমান কৰিব পাৰিছে যে শিলাদিত্য দেৱ ডাঙৰীয়া নিচিনা ব্যক্তি ইয়াতে MLA হিচাপে লাগে আৰু তেখেতে যিটো উন্নয়ন আন কোনেও কৰিব পৰা নাই। যিমান বিধায়ক আছিলে তাৰ ভিতৰত হোজাইৰ শিলাদিত্য দেৱ ডাঙৰীয়া অন্যতম আছিলে উন্নয়নৰ ক্ষেত্ৰত, আৰু তেখেতক ৰাইজে ইমান ভাল পোৱাৰ মূল কাৰণটো হ'ল তেখেতে উন্নয়ন কি বস্তু, উন্নয়নৰ কাৰণে যি কৰিব লাগে তেখেতৰ মূৰত এটাই কথা হ'ল ৰাইজৰ উন্নয়ন হ'ব লাগে। আৰু সেইমতে তেখেতে মানে দেখুৱাই দিছে, তেখেতে কামে পৰিচয়। আৰু কিছুমান মানুহে হয়তো ভাবে তেখেতে সদায় হিন্দু মুছলিম কৰি থাকে, কিন্তু এইটো আপোনালোকে যিটো ডিবেটত পায় সেইটো প্ৰেক্টিকেলি তেখেতক কামতো মানে যিমান ডিবেটত বা যিটো মানে তেখেতে যিটো মানে বিতৰ্কৰ সৃষ্টি কৰি থাকে সাংবাদিকৰ আগত বা মিডিয়াত, সেইটো তেখেতৰ এটা আৰ্ট হয়। আৰু তেখেতে প্ৰেক্টিকেল ফিল্ডত মানে কাম কৰাৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতেও মানে বহুত ভাল মানুহ, আৰু তেখেতে ৰাইজৰ সেইকাৰণে অন্তৰত হৃদয়ত আছে। তো যিটো ছাৰ্ভে পোৱা গৈছে তেখেতে কমচে কম 1,20,30,000 ভোটৰ ডিফাৰেঞ্চত জিকিব, আৰু তেখেতক ৰাইজে বহুত বেছি ভাল পোৱাৰ মূল কাৰণটো আপোনালোকক মই ক'লোঁ। আৰু ইয়াতে কংগ্ৰেছৰ যিজন কেণ্ডিডেট সেইজন হয়তো তেখেতে কিহৰ ভিত্তিত টিকেটটো লৈছে আৰু কিমান ভোট পাব এইটো এতিয়া বৰ্তমান হোজাইৰবাসী ৰাইজে থিৰাং কৰি ৰাখিছে ভোটটো কাক দিব। আৰু মই যিটো প্ৰেডিকশ্যনটো পাইছোঁ তেখেতে হয়তো মুছলিম ভোটৰ ওপৰত হয়তো ডিপেণ্ড আপন কৰিছে, কিন্তু আগৰ যিটো হোজাই সমষ্টি আছিলে মেক্সিমাম মুছলিম ভোটাৰ মানে কাটি পেলাই চব বিন্দাগান্ধী সমষ্টিত গ'ল। এতিয়া বৰ্তমান মোৰ হিচাপত, মোৰ ধাৰণা মতে এপ্ৰক্স 7% হয়তো মুছলিম ভোটাৰ আছে, তাৰ পৰা হয়তো 2% ভোট বিজেপিতেই আহি যাব আৰু 5% ভোট হয়তো কংগ্ৰেছে পাব। আৰু হিন্দু মানুহৰ ভোট যে নেপাব যে কংগ্ৰেছে সেইটো মই নকওঁ, কিন্তু আল্টিমেটলি এইটো মানে জিকাৰ কাৰণে পৰ্যাপ্ত নহয়, তেখেতে কণ্টেষ্টৰি যাব নোৱাৰে। তো আজি মানে মই যিখিনি ইনফৰ্মেশ্যন আছিলে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, আৰু পৰৱৰ্তী আৰু যদি কিবা ইনফৰ্মেশ্যন থাকে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ছ' মাছ।